হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক দিছে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আৰু পুনৰাই আমাক এটা বিশ্ৰাম দিন আমাক দিলে, যাতে সোঁৱৰণ কৰি আমি পবিত্ৰ কৰিব পাৰোঁ। প্ৰভু চাকিসকল, সেই জীৱিত ঈশ্বৰৰ ধন্যবাদ হওক। আহক আজি দিনটোৰ এই বিশ্ৰাম দিনটোক আমি সোঁৱৰণ কৰাৰ আগতে ঈশ্বৰৰ বাক্য আমি চাওঁ। আজি বাক্য আমি লৈছোঁ কলচীয়া 3:12 পদ। ইয়াৰ সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, এতেকে ঈশ্বৰৰ মনোনীত পবিত্ৰ আৰু প্ৰিয় লোকবিলাকৰ উপযুক্ত মতে কৰুণাময় স্নেহ, মধুৰ ভাৱ, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা এই সকলোকে পিন্ধা। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু চাকিসকল, ইয়াতে যিটো কলচীয়া মণ্ডলীবিলাকৰ কাৰণে যিটো প্ৰতিপত্ৰ পাচনি পৌলে লিখিছে, ইয়াতে এই মণ্ডলীবিলাকক এইটো বুজাইছে যে কৰুণাময় আৰু স্নেহ, মধুৰ ভাৱ, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা এইবিলাক সকলোকে পিন্ধিবৰ কাৰণে আজ্ঞা দিয়া হৈছে। ইয়াতে এতেকে ঈশ্বৰৰ মনোনীত পবিত্ৰ আৰু প্ৰিয় লোকবিলাকৰ উপযুক্ত মতে বুলি কৈছে। যদি আমি ঈশ্বৰৰ মনোনীত লোক হয় বুলি নিজকে জানো, যদি আমি ঈশ্বৰৰ প্ৰিয় লোক হয় বুলি নিজকে যদি চিনি পাইছোঁ, তেনেহ'লে আমাৰ স্বভাৱ কেনেকুৱা হ'ব লাগিব, আমি কেনেকুৱা স্বভাৱবিলাক পিন্ধিব লাগিব। ইয়াতে কৈ আছে যে কৰুণাময়, যিটো ঈশ্বৰৰ যিটো কৰুণাময় স্বভাৱ আছে, তেওঁ আমাৰ ওপৰত কৰোণা কৰিলে, আমাক উদ্ধাৰ কৰিলে। ঠিক তেনেকৈ আমাৰ হৃদয়টো কৰুণাময় থাকিব লাগিব। আৰু স্নেহ, যিটো মৰম ভাৱ, স্নেহ থাকিব লাগিব, মধুৰ ভাৱ থাকিব লাগিব। আমি যাতে মানুহবিলাকক মধুৰ ভাৱেৰে চাওঁ, মধুৰ ভাৱেৰে কথা কওঁ, তেনেকুৱা আমাৰ কথাবিলাক হ'ব লাগিব। আমি টেঙৰ শব্দৰে কথা ক'ব নালাগিব। আমি মুখৰ যিটো টেঙৰালি কথা দি আমি মানুহৰ কথা ক'ব নালাগিব। মধুৰ ভাৱেৰে আমি কথা ক'ব লাগিব। হালেলুয়া। আৰু ইয়াতে কৈ আছে নম্ৰতা, মৃদুতা, নম্ৰতা হ'ব লাগিব। আমি খঙাল হ'লে আমি মানুহক আকৰ্ষণ কৰিব নোৱাৰিম। যদি আমি খং ৰাগেৰে মানুহক বুজাওঁ, মানুহে বুজি নাপাব, কেৱল আমাৰ বিৰোধিতা জন্মিব। কিন্তু আমি যদি মৃদুতাৰে বুজাওঁ, তেনেহ'লে মানুহবিলাকে মৰমেৰে, আগ্ৰহেৰে আমাৰ কথাবিলাক শুনিব। আৰু চিৰসহিষ্ণুতা, যিটো সহিষ্ণুতা, ধৈৰ্য ধৰা গুণ, চিৰকাললৈকে বাৰে বাৰে তেওঁ ধৈৰ্য কৰে। এই সকলোবিলাক ঈশ্বৰীয় গুণ হয়, পবিত্ৰ আত্মাৰ গুণ হয়। এইবিলাক সকলোবিলাক যাৰ ভিতৰত, যাৰ হৃদয়ত পবিত্ৰ আত্মা বাস কৰে বা পবিত্ৰ আত্মাৰ যিবিলাকে পাইছে, তেওঁবিলাকৰ এই সকলোবিলাক ঈশ্বৰৰ পবিত্ৰ মনোনীত হোৱাৰ হেতুকে যিটো উপযুক্ত, ঈশ্বৰৰ মনোনীত ব্যক্তিৰ কাৰণে যিটো উপযুক্ত স্বভাৱবিলাক হৈছে, এইবিলাক আমি সকলোবিলাক পিন্ধিব লাগে। আমি বেলেগ আমি কাপোৰ পোচাক পিন্ধাতকৈ আমি শৰীৰতহে পোচাক কাপোৰ নতুন এই সকলো বস্ত্ৰ আমি পিন্ধোঁ, কিন্তু আমাৰ আত্মিকতাত এই নতুন আছেনে নাই? আমাৰ আত্মিকতাৰ পোচাকবিলাক কেনেকুৱা? আমাৰ আত্মিকতাৰ যিটো ড্ৰেছ, পোচাক, কাপোৰ, বস্ত্ৰ এইবিলাক কি হয়? এইবিলাকে হয় মৃদুতা, মধুৰ ভাৱ, চিৰসহিষ্ণুতা, নম্ৰ, কৰুণা, এই সকলোবিলাক আমাক পিন্ধিব দিছে। এইবিলাক আমাৰ আত্মিকতাৰ পোচাক হয়। আমি কেৱল শৰীৰটোতে পৰিপাটিকৈ চাফাকৈ ৰাখিলেই নহ'ব। আমাৰ ভিতৰখনতো আমি কেনেকুৱা হয়, আমাৰ ভিতৰখন ঈশ্বৰৰ লগত আছেনে নাই, বা ঈশ্বৰৰ বাক্যৰে আমাৰ ভিতৰখন আত্মাটো পিন্ধা আছেনে নাই ঈশ্বৰৰ বাক্যৰে, সেইটোহে আমি চোৱাটো উচিত।
এই সকলোবিলাক ঈশ্বৰৰ মনোনীত আৰু পবিত্ৰ লোকবিলাকৰ ভিতৰত হ'ব লাগে। যদি আমি নিজকে জানিছোঁ যে আমি ঈশ্বৰৰ প্ৰিয় মনোনীত ব্যক্তি হয়, তেনেহ'লে আমাক নিশ্চয় এইবিলাক আমাক লাগে আৰু ঈশ্বৰে আমাক বাছি লোৱাৰ হেতুকে আমি এই সকলোবিলাক পিন্ধিব লাগে। আমেন। প্ৰেইজ দ্য লৰ্ড। এই সকলো ঈশ্বৰৰ বাক্য আপোনালোক সকলোৰে ওপৰত আশীৰ্বাদ থাকক। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য। তোমাৰ বাদে কোনো ঈশ্বৰ নাই প্ৰভু, তোমাৰ তুল্য কোনো ঈশ্বৰ নাই, প্ৰভু নাই প্ৰভু। তুমি ৰজাৰো ৰজা, প্ৰভুৰ প্ৰভু। প্ৰভু, আমাৰ হৃদয়বিলাক যাতে সদায় কৰোণাময় হয়, সদায় স্নেহ হয়, মধুৰ ভাৱ হয়, চিৰ সহিষ্ণুতা হয়। প্ৰভু, তুমি এনেকৈ কাৰ্য কৰা, কিয়নো তোমাৰ মনোনীত ব্যক্তি হৈ আমি সাধাৰণ ব্যক্তি নহয়, কাৰণ তুমি আমাক বাছি লৈছা জগতৰ মাজৰ পৰা। তাৰ কাৰণে ধন্যবাদ দিম প্ৰভু। আৰু আগতো আহি থকা দিনবিলাক যাতে তোমাৰ আত্মাৰে আমি পৰিপূৰ্ণ হ'ব পাৰোঁ, তুমি এনেকৈ আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।